ইয়াত ছাত্ৰ ছাত্ৰীক অতি সুন্দৰ গীত মাত পৰিৱেশন কৰা অনুষ্ঠানত পাই লগ পাওঁ আৰু লগতে চাণক্য শৰ্মাৰ কণ্ঠটো য'ত গান গায় মই তেওঁৰ গানটো শুনিহে আহোঁ ঘৰলৈ সেইকাৰণে যে চাণক্য শৰ্মাৰ যিটো গীত মাতৰ প্ৰতি ৰাপ গীত মাতৰ প্ৰতি তেওঁৰ যিটো আগ্ৰহ আজি অনুষ্ঠানত তেওঁ লাগি আছে লাগি থাকক এটা কথা আছে মানে কিপ এট ইউৰ বিজনেছ চাৰ্টেনলি ইউ উইল ছাকচিড আৰু গীত মাত এতিয়া এনেকুৱা যে আমি নিজে জানো সংসাৰ মৰুভূমিত গীত সৰোবৰ ইংৰাজীত কোৱা এটা আছে our sweetest songs are those that tells the saddest thoughts এই গীত মাত যিবিলাকে আখৰা কৰিছে যিবিলাকে আয়ত্ত কৰিবলৈ লৈছে এটা চখত নহয় বিলাসিতাত নহয় আমাৰ কিন্তু ছাত্ৰ ছাত্ৰীবিলাকে স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত গীত মাত আখৰা কৰে পিছত এৰি পেলাই তেওঁলোকে কয় কি কলেজৰ কোৰ্চ বহুত পঢ়িবলগীয়া হৈছে সেইটো নহয় উদাহৰণ মই দিছোঁ আজি আমি আহিয়ে এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ পিছ দিব নাপায় আকৌ মই শ্ৰদ্ধা জনাইছোঁ ডক্টৰ ভূপেন হাজৰিকা আধুনিক অসমৰ নহয় গোটেই অসমখন জীয়াই থাকে মানে ডক্টৰ ভূপেন হাজৰিকাক আমি পাহৰিব নোৱাৰোঁ হাজৰিকা আৰম্ভণিতে জীৱনৰ আৰম্ভণি কালত তেওঁ এম এ পাছ কৰি আকৌ বি বৰুৱা কলেজত কাম কৰিছিল প্ৰফেচাৰ কটনত কাম কৰিছিল আকৌ আমেৰিকাত তেওঁ কম্পিউটাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কাম কৰিছিল এই কোনো কলেজৰ চাকৰিয়ে তেওঁক ৰাখিব নোৱাৰিলে তেওঁ যিটো গীত মাতৰ প্ৰতি তেওঁৰ যিটো ৰাপ সেই ৰাপে ভূপেন হাজৰিকাক সদায় আমাৰ মাজত চিনাকি কৰি ৰাখিলে এতিয়াওতো মই ভাবোঁ যে ভূপেন হাজৰিকাৰ মঞ্চত এখন কেছেট বা এখন ৰেকৰ্ড বাজিলে অন্য গায়ক গায়িকাৰ তুলনাতকৈ আমি বেছি মনোমুগ্ধ হওঁ সেইকাৰণে মই আমাৰ চাণক্য শৰ্মাকো আহ্বান জনাওঁ আমাৰ সংগীত কাননৰ যোগেদি বা চাণক্য শৰ্মাই ব্যক্তিগতভাৱে যি গীত মাত আখৰা কৰিছে এই গীত মাত আখৰা তেওঁ চিৰজীৱলৈ চিৰজাগ্ৰত হৈ থাকক আৰু এটা কথা আছে আজি কিছু বছৰ আগতে মই বেজা হায়াৰ ছেকেণ্ডেৰীটো 2003 চনতে ৰিটায়াৰ হ'লোঁ সেই স্কুলত থকা সময়তে ভালেমান কু কাৰিকুলাৰ বা কু এডুকেশ্যনৰ বহুত ট্ৰেইনিঙত মই গৈছিলোঁ বিশেষকৈ যোগৰ ট্ৰেইনিং এটা পাইছিলোঁ মই দিল্লীত এবছৰৰ কাৰণে তাৰ পৰা কিছুমান এনেকুৱা কথা শিকিলোঁ যে আজি গীত মাতত আমাৰ বহুত ল'ৰা ছোৱালীক মই লগ পালে বা সুযোগ পালে কওঁ কণ্ঠটো ঠিক ৰাখিব নোৱাৰে হাজৰিকাই কণ্ঠটো সদায় ঠিক ৰাখিছিল তেওঁ আৰম্ভণিৰ পৰা যি গীত গাইছিল মৃত্যু পৰ্যন্ত তেওঁৰ কণ্ঠ যিটো গীত মাত সেই একেই থাকিল কেনেকৈ ৰাখিলে গতিকে আমাৰ জগতো কণ্ঠ মুখৰ এইবিলাকৰ একোটা আসন আছে যাক সিংহাসন কোৱা হয় গলাসন কোৱা হয় এই আসনবিলাক ছাত্ৰ ছাত্ৰীবিলাকে অভ্যাস কৰিব লাগে কৰিলে তেওঁলোকৰ যিটো গীত গোৱা মুখৰ মাত যিটো সুৰ সেইটো ৰাইজৰ আকৰ্ষণীয় হয় চবেই শুনিবলৈ ভাল পায় সেইকাৰণে মই আমাৰ চাণক্য শৰ্মাকো কৈছোঁ তেওঁৰ এই শ্ৰেণীৰ পাঠদানত হাজৰিকাই যেনেকৈ কয় তেওঁলোকে সদায় চৰ্চা কৰিছিল জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা দুফাল টকাই গতিকে সেই আখৰাটো ৰাখিব লাগে আৰু গীত মাত প্ৰায় ছাত্ৰ ছাত্ৰীয়ে শিকিব লাগে কাৰণ আমাৰ গোটেই কথা আমি গীত মাতৰ মাধ্যমেৰে পঢ়া শুনা কৰোঁ আমি বুজি নিজৰ মন মগজুত লৈ যিটো আমাৰ স্মৃতি যিটো আমাৰ স্মৰণ এই গোটেইখিনি বুজি লৈ আয়ত্ত কৰি গীত মাতৰ মাধ্যমেৰে যদি আমি পঢ়া শুনা কৰোঁ চিন্তা কৰোঁ তেনেহ'লে আমাৰ কি সেই অধ্যয়নটো চিৰস্থায়ী হয় গতিকে মই বৰ দীঘলীয়া বক্তৃতা ৰাখিব খোজা নাই যিসকল ছাত্ৰ ছাত্ৰী